হ'ল এতিয়ালৈকে কাষ্টমাৰগৰাকীয়ে নিবলৈ নাহিলেইচোন কেকটো। এতিয়াতো 5টাই বাজিবলৈ হ'ল। ইমান দেৰি কৰিছে আৰু ইমানকৈ কল কৰিলোঁ, ফোনটো ৰিচিভ নকৰিলে। কি হ'ব বাৰু? ইমান ডাঙৰ কেক এতিয়া যদি কেনেবাকৈ তেওঁলোকে লৈ নাযায়, তেতিয়া মোৰ আজি বহুত বেছি লোকচান হৈ যাব। এনেও আজি বহনি হোৱা নাছিলে, ওপৰৰ পৰা এই অৰ্ডাৰটো যদি এনেই ৱেষ্ট যায়, মোৰ আৰু দিনটো বহুত বেয়া যাব আজি। এনেও বেয়াটো গ'লেই বাৰু। জুলি বাইদেউ, কাষ্টমাৰগৰাকী এতিয়ালৈকে নাহিলেইচোন। নিবনে নিনিয়ে বাৰু? বহুত কাষ্টমাৰ আকৌ এনেকুৱা থাকে নহয়, অৰ্ডাৰটো দি ল'ব, তাৰপিছত যেতিয়া নিবলৈ সময় হয় তেতিয়া নিবলৈ নাহে। এতিয়া এই কাষ্টমাৰগৰাকীয়ে তেনেকুৱা কৰিলে আমাৰ বস্তুখিনি এনেই নষ্ট হ'বচোন। বাকী পেষ্ট্ৰিখিনি বাৰু একো নাই, সেইখিনি কাইলৈ কাৰণে হৈ যাব। কিন্তু ইমান ডাঙৰ কেকটো কি কৰিম বাৰু? এতিয়ালৈকে অহা নাই। আকৌ এবাৰ কল কৰি চাব লাগিছিলে নহ'লে। তুমি ঠিকেই কৈছা, আজি যদি এই কেকটো নিবলৈ নাহে, মোৰ বহুতখিনি বস্তু নষ্ট হ'ব। কাৰণ কেকটো 5 পাউণ্ডৰ হয়, ইমান ডাঙৰকৈ বনাইছোঁ। আৰু এনেকুৱা ডাঙৰ কেক বহুতে নিনিয়ে নহয়, সেইটো কাৰণে এনেকুৱা কেকবোৰ মই কাষ্টমাইজ কৰালেহে বনাওঁ। এতিয়া এই কাষ্টমাৰগৰাকীয়ে নিয়ে বা নিনিয়ে? ফোন কৰিছিলোঁ, কিন্তু এতিয়া ফোনটোকে লগা নাই, নট ৰিচেবল দেখাইছে। মোৰ লাগিছে তেওঁ নিবলৈ নাহে আৰু। নাজানো আৰু, ক'ব নোৱাৰি নহয়। কিজানি নট ৰিচেবল দেখাইছে মানে নেটৱৰ্ক নথকা জেগাটো থাকিব পাৰে। আৰু কেতিয়াবা বেলেগ কাষ্টমাৰবোৰোচোন যিটো টাইম দিয়ে সেইটো টাইমত আহি নাপায়, অলপ দেৰি হৈ যায়। আমি আজি বেকাৰীখন 5:30 বজাত বন্ধ কৰিম। সিমান সময়লৈকে চাম, যদি নাহে তেতিয়া আৰু উপায় নাই। তেতিয়ালৈকে আহিলেতো ভালেই আছে। জুলি বাইদেউ, কেকটো এবাৰ চাই ল'বহিচোন। ক্ৰীমবোৰ অকণমান গলিব লৈছে নেকি, গৰম পৰিছে যে। এবাৰ চাই লওক, আকৌ নিবলৈ আহিলে মানে তেনেকুৱা বেয়া হৈ থাকিলে হয় নেকি পম্পী? গৰম পৰিলে মানে ক্ৰীমবোৰ বেছি দেৰি বাহিৰত থাকিলে মানে মেল্ট হৈ যায় আকৌ। এতিয়া ফ্ৰিজতো সোমাব নোৱাৰি নহয়। বৰ প্ৰব্লেম হৈ গৈছে দেই। এইফালে কাষ্টমাৰ আহিবনে নাহে নিবলৈ সেইটোও গম পোৱা নাই। বাৰু এতিয়া 5:30লৈকে থাকিম নহয়, অলপ সময় আৰু ৰৈ দিওঁ। আধা ঘণ্টা গৈছেহে। ব'লাচোন আমি কেকটো ঠিক কৰি লওঁগৈ। জুলিয়ে চাগে এতিয়াও কেক অৰ্ডাৰ দিয়া কাষ্টমাৰৰ কাৰণে ৱেইট কৰি আছে যে কেতিয়া আহিব, কেতিয়াকৈ কেকটো লৈ যাব। পিছে আমাৰ বেচেৰী জুলিয়েতো গমেই পোৱা নাই তাইক যে কোনোবাই আজি ভালকৈ ঠগন দিছে বুলি। যেতিয়া সেই কেকটো এনেই নষ্ট হৈ যাব তেতিয়াহে মজা লাগিব আকৌ। তাই মোক কি বুলি ভাবিছিলে, মোক কেঞ্চেল কৰিব আৰু মই মনে মনে বহি থাকিম বুলি ভাবিছিলে। একটো সেইজনীৰ কাৰণে ৰাজীৱে মোক পাত্তা নিদিয়ে, মোৰ ফালে ঘূৰিও নাচায়। আৰু ওপৰৰ পৰা তাই মোক ইনচাল্ট কৰিবলৈ আহিছিলে সেইদিনা, অনাথ বুলি কয়। এতিয়া ভালকৈ মজাটো পাব। এনেকৈ মই আৰু কৰিম। চামচোন তাই কিমান দিন এনেকৈ বেকাৰীখন চলাব পাৰে। এইটো কি হ'ল আকৌ? জুলি বাইদেউ, কেকটোচোন একেবাৰে বেয়া হৈ থাকিলে। অথনি ইমান ধুনীয়া লাগিছিলে, ৰ'জবোৰ ইমান ধুনীয়াকৈ আছিলে। এতিয়াচোন একদম ক্ৰীমবোৰ মেল্ট হৈ পিনে কিবা কেকটো একদম দেখিবলৈ বেয়া হৈ থাকিলে। পম্পী, কেকটোচোন একেবাৰে বৰবাদ হৈ থাকিলে। অ' গড, এতিয়া মই কি কৰোঁ বাৰু? কেনেবাকৈ যদি এতিয়াই কাষ্টমাৰ পাইহি কেকটো নিবলৈ, এনেকৈতো মই কেকটো তেওঁ উলিয়াই দিব নোৱাৰিম। কি কৰা যায় বাৰু? সোনকালে কেকটো ঠিক কৰিব লাগিব। আৰু বিশেষকৈতো ৰ'জখিনিৰ কাৰণেহে প্ৰব্লেম হৈ যাব এতিয়া। পম্পী, তুমি চোৱাগৈচোন এক্সট্ৰা ৰ'জ আছে নাই ভিতৰত। জুলি বাইদেউ, মই চাওঁ বাৰু। এটা কাম কৰোঁ, আপুনি ফাৰ্ষ্টে ক্ৰীমখিনি ঠিক কৰি পিনে কেকটো আকৌ জেগাত বহাই লওক। গোটেই কেকটো টেৰাও হৈ থাকিলে আৰু ওপৰৰ অকল কেকটোহে ভাল হৈ আছে, ফ্লাৱাৰো ঠিক হৈ আছে। বাকী তলৰ এইবোৰতো গোটেই বৰবাদ হৈ থাকিলে। ফাৰ্ষ্টে এইখিনি ঠিক কৰি ল'ব লাগে, তাৰপিছত ফ্লাৱাৰখিনিতো হৈ যাব বাৰু। ঠিকেই পম্পী, মই ফাৰ্ষ্টে ক্ৰীমখিনি ঠিক কৰি ল'ম। কেকটো একেবাৰে বৰবাদ হৈ গ'ল দেই। অথনি ইমান ধুনীয়া লাগিছিলে। অ' গড, এতিয়া নাহিলেই হয় আৰু 15 মিনিটমানৰ পিছত আহিলে মানে তেতিয়া ঠিক কৰি ল'ব পাৰিম মই, সময় হৈ যাব। কিন্তু এতিয়াই যদি আহি যায় প্ৰব্লেম হৈ যাব। আচ্ছা পম্পী, ৰ'বাচোন, মোৰ কল এটা আহিছে। সেই নাম্বাৰটোতে কল আহিছে। কাষ্টমাৰগৰাকীয়ে কৰিছে নেকি? হেল্ল', হয়, আপোনাৰ কেকটো ৰেডি আছিলে। মই আপোনাক অথনি কেইবাবাৰো কল কৰিছিলোঁ, আপুনি ফোনটো নুঠালে যে। আচ্ছা, বাৰু আপুনি কেক নিবলৈ কেতিয়া আহিব? কি? আপুনি কেক নিনিয়ে? কিন্তু কিয়? আৰু মইতো আপুনি কোৱা মতে গোটেইবোৰ ৰেডিও কৰি লৈছিলোঁ। 5 পাউণ্ডৰ কেক মানে ইমান ইজি নহয়। ইমান ডাঙৰ কেকটো এতিয়া আপুনি নিবলৈ নাহিলে মই কি কৰিম? কি? আপুনি এনেকুৱাটো কৰিব নালাগিছিলে। যদি নিবলৈ চিয়'ৰ নাছিলে তেতিয়াহ'লে অৰ্ডাৰটো কিয় দিছিলে? জুলি বাইদেউ, কি হ'ল? হেল্ল', কেকটো নিনিয়ে নেকি? নাই পম্পী, আজি আমাৰ দিনটো বহুত বেয়া আছিল যেন পাইছোঁ। না এটকা বহনি হ'ল, না যিটো ইমান ডাঙৰ অৰ্ডাৰ এটা পাইছোঁ বুলি আমি ফূৰ্তি কৰিছিলোঁ, সেই অৰ্ডাৰটো নিবলৈ আহিলে। তেওঁ এতিয়া ফোন কৰিছিলে, তেওঁলোকৰ বোলে
আৰ্জেণ্ট কিবা এটা প্ৰব্লেম হৈ গ'ল, এতিয়া মেডিকেলত আছে বোলে, সেইকাৰণে কেকটো নিয়া নহ'ব, অৰ্ডাৰ কেঞ্চেল কৰি দিছে। আৰু এডভান্স যি 500 এটা দিছিলে সেইটোও নালাগে বুলি কৈছে। এনেকুৱা হ'ব বুলি জানিলে মই কেকটো নবনালোৱে হয়। ইমান ডাঙৰ কেকটো এতিয়া মই কি কৰোঁ বাৰু, ভাবিয়ে পোৱা নাই। বাইদেউ, এতিয়া পিছে কি কৰিব? সঁচাকৈ দেই, তেওঁলোকৰ যদি নিবলৈ মনেই নাথাকে এনেই অৰ্ডাৰটো কিয় দিব লাগেনো? অকণমানো আমাৰ কথা ভাবি নাচায় যে তেওঁলোকে নিবলৈ নাহিলে মানে আমাৰ কিমান নষ্ট হৈ যাব। বস্তুবোৰ ইমান দাম, বনাবলৈও কষ্ট হয়, আমাৰ সময় কষ্ট, আৰু লগতে বস্তুবোৰ এনেই যায়, অলপো বুজি নাপায় মানুহবোৰে। এতিয়া কেকটো ঠিক কৰিওতো একো লাভ নহ'ব, তেওঁলোকে নিবলৈ নাহে যেতিয়া। কিন্তু এনেকৈ নষ্ট হ'বলৈও দিব নোৱাৰি, কিবা এটাতো কৰিব লাগিব। তাকে এটা কাম কৰিব লাগিব, কেকটো 5 পাউণ্ডৰ আছিলে, এতিয়া ওপৰতো যিটো 1 পাউণ্ডৰ আছে আৰু বাকী দুটা 2 পাউণ্ডৰ হৈছিলে, সেইকেইটা মই এক্সট্ৰা কৰি পিনে ৰেডি কৰি তেনেকৈ থৈ দিব লাগিব। তেতিয়া কোনোবা কাষ্টমাৰে বিচাৰিলে কাইলৈ দি দিব পাৰিম, বেলেগতো একো উপায় নাই। পম্পী, দোকানখন অলপ পিছত আমি বন্ধ কৰি দিম আৰু মোৰ মনটোৱে বেয়া হৈ গ'ল। এটা কাম কৰা, মই কেকটো পাৰ্ট কৰি পিনে ফ্ৰিজত ভৰাই দিওঁ, আৰু ঠিক আছে হ'ব জুলি বাইদেউ, মই বাকী কামখিনি কৰি লৈছোঁ, বন্ধ কৰি দিম আৰু। যেতিয়াৰ পৰা এই ৰাজীৱৰ মাকে মোৰ লাইফত এণ্ট্ৰি মাৰিলে, আৰু ৰাজীৱৰ ভনীয়েকজনীয়ে যিদিনা সিহঁতৰ ঘৰলৈ মোক মাতিছিলে, সেইদিনাৰ পৰাই মোৰ বেয়া দিন আৰম্ভ হৈ গৈছিল। তেতিয়াৰ পৰাই মোৰ বেকাৰীখনত ইটো সিটো প্ৰব্লেমছ আৰু এনেকুৱা কিবাকিবি ইনচিডেণ্ট হৈয়ে আছে। শনি মন্দিৰত গৈ শনি পূজা এটা কৰি ল'লেহে ভাল হ'ব নেকি, ভাবিয়ে পোৱা নাই আৰু। জুলি, আহি পালেহি তই? তোৰ অথনি মই ফোন কৰিছিলোঁ আকৌ কিবা এটা সুধিবলৈ, তই আকৌ বিজি আছোঁ বুলি ক'লি। ডাঙৰ কিবা অৰ্ডাৰ চৰ্ডাৰ পাইছিলে নেকি? অঁ মা, তেতিয়া মই কেক বনাই আছিলোঁ, আৰু ডাঙৰ অৰ্ডাৰ এটা আহিছিলে যদিও একো লাভ নহ'ল মা। 5 পাউণ্ডৰ কেক এটা অৰ্ডাৰ দিছিলে, কাষ্টমাইজ কৰাইছিলে, লগতে পেষ্ট্ৰি আছিলে আৰু গ্লাছ কেকো আছিলে। কিন্তু যোনে অৰ্ডাৰ দিছিলে তেওঁলোকে পিছত নিবলৈ নাহিলে। মোক ফোন কৰি ক'লে বোলে তেওঁলোকৰ এমাৰ্জেঞ্চি কিবা কাম ওলাই গ'ল আৰু মেডিকেলত আছে হেনো, সেইকাৰণে অৰ্ডাৰটো কেঞ্চেল কৰি দিলে। মনটোৱে বেয়া লাগিছে, আজি এটকাও বহনিও হোৱা নাছিলে। অৰ্ডাৰটো অহাৰ কাৰণে ভাল লাগিছিলে, এতিয়া সেইটোও কাম নিদিলে, সেইকাৰণে মন চনবোৰ ভালেই লগা নাই আজি। অঁ হয় নেকি? হ'ব আৰু জুলি, মন বেয়া কৰি নাথাকিবিচোন। জানো পাই তোৰ বেকাৰীখন প্ৰথম আৰম্ভণি কৰোঁতেতো ঠিকেই আছিলে, এতিয়া কিনো শনি লাগিছে জানো, ইটোৰ পিছত সেইটো এই অসুবিধা আহিয়ে আছে, আকৌ এইবোৰ এতিয়া কিনো হৈছে ভাবিয়ে পোৱা নাই। হ'ব দে, একো নাই, কেতিয়াবা বাৰু বহনি নহয়ও, সদায় যে হ'ব সেইটো কথা নহয় ন। এনেইতো তোৰ বেকাৰীখন ধুনীয়াই চলি আছে, আজি কিবা কাৰণে হয়তো বহনি নহ'ব পাৰে, চবৰে তেনেকুৱা হয়। মন বেয়া নকৰিবি দে, খালি এই মানুহবোৰৰহে বুজি নাপাওঁ আৰু, বস্তু যদি নিবলৈ নাথাকে অৰ্ডাৰটো দিবই নালাগে, এনেই মানুহৰ সময় নষ্ট কৰিব। তাকে মা, এতিয়া কৰিবানো কি, কাষ্টমাৰকনো আমি আৰু কি কৰিব পাৰোঁ। হ'ব দিয়া, মই ফ্ৰেছ হৈ লওঁ, তুমি চাহ একাপ বনোৱাচোন, মোৰতো বিষোৱা নিচিনা লাগিছে, ৰঙা চাহ একাপ খাই লওঁ। অঁ হ'ব যা, তই মুখ হাতকেইটা ধুই লগে, মই চাহ বনাইছোঁ বাৰু।